কি হল নাজানো বহুত দুখতে মানে একদম দুখতে গৈ আছে মানে কি হৈছে নাজানো কিবা দি খাং বুলি হোটেলত সোমালো মানে আকৌ মানে মই পেটটো বহুত ভোকৰ মানে বহুত খাং লাগে মানে সেইকাৰণে আপেল খাবলৈ এতিয়া বৰ্তমান দিবগলৈ গৈছো মানে আপেল 1 কেজি মান লৈ হোগে মানে তো কি ই বেছি আপেল খাই ভাল পায় কি আপেলৰ কথা কৈছা তই নিবা আধা খোৱা আপেল আধা খোৱা আপেলটো ই মানে বহুত খাই ভাল পায় মানে আপেলটো গম পাইছ না সেইকাৰণে অকণমান আপেল 1 কেজি মান লৈ হোগে খাবলৈ ইয়াত তাৰ আগতে বেলেগ কিবা এটা খাই লওঁ মানে তাৰ বাকী দুখ কাহিনীটো কম লাহেকে কিন্তু তাৰ আগতে অকণমান দুখ কাহিনীটো কম মানে তাৰ আগতে অকণমান পেট অকণমান হজম কৰি লওঁ ইমান দুখৰ সহ্য কৰিব নোৱাৰি মানে অকণমান ধৈৰ্য হওক চিৰিয়া কৈ নাথাওঁ মানে ডাইৰেক্ট আপেলৰ জেগাতে লগ পাবি আৰু মানে আপেলৰ দোকানত গৈ পিনি ৰাস্তাত বৰ চিনেমেটিক দেখাই নাথাকোঁ এটা বিন্দাছ গৈ পিনি আপেলৰ দোকানত লগ পামগৈ কেজি কেনেকুৱা সুবিধা লৈ কেজি পাই গ'লি অকণমান ব্লগটো বনোৱাৰ টাইম হ'ল মানে বাকী আহি পোৱা টাইম হ'ল অলপমান বেলেগ কামত ঘূৰি ফুৰিছিলোঁ কাৰণে আপেলটো খাম মানে খোৱাৰ আগতে ম'ম' চম' খাই লৈছোঁ এই অকণমান আপেলটো বোলে অকণমান দেৰিকৈ খাব বোলে পূৰা চিৰিয়াছ কৰি ম'ম' খাই আছোঁ মানে খামগৈ আপেলটো অকণমান দেৰিকৈ ফাইনেলি আহি পিনি ঘৰ পাই গ'লোহি কিন্তু আমাৰ লগত দুখৰ কাহিনীটো এটা হৈ গ'ল বুলি কৈছিলোঁ যে সেই কাহিনীটো এতিয়া মানে কম নহয় দেখাম মানে কি দুখৰ কাহিনী হৈ গ'ল আপেলটো খাম মানে আপেলৰ কাহিনীটো চলি থাকিব আমাৰ লগত কিন্তু এইফালে চাওক বসন্তি একদম মানে দুখৰ কাহিনী হৈ গ'ল মানে গোটেই ভাগি ছিগি এইবোৰ এনেকৈ টানি আছোঁ এৰাই দিব মন যায় মানে চাওক গোটেই এইফালে ৰছীয়ে গাঁঠি দি পিনি থৈ দিছোঁ গোটেই মানে চিটটো আৰু এইডোখৰ এইটো ভাগি একদম গোটেই চুৰমা হৈ গ'ল মানে চুৰমা বেবী ডল হৈ গ'ল গোটেই এনেকুৱা খতম হৈ গ'ল তো মানে কাহিনীটো কেনেকুৱা হৈ গ'ল কালি আমি মানে দোকানখনত ৰখাই থৈছিলোঁ বাইকখন ৰ'ব মই মজাকৈ বহি লওঁ তাৰপিছত ধুনীয়াকৈ ক'ম মানে কাহিনীটো এতিয়া বসন্তিৰ ওপৰত বহি লওঁ কাহিনীটো ক'ম মানে আমি দোকানখনৰ কিনাৰত বহি আছিলোঁ মানে বহি পেলাই পোনে আহি ৰখাইছিলোঁ আৰু মানে আলিত চেইনডাল থাকেতো চেইনডালৰ ছাইডত মানে বাইকখন থৈ দিছিলোঁ আৰু তাৰপিছত মানে আহি পিনি ৰখাওঁতে এখন বেটেৰী ৰিক্সা আহি পিনি মানে একদম ধামকৈ দি দিলেহি ন আহি পিনি তাৰপিছত মানে মোৰ বাইক চুঁচৰি গৈ ক'ত পৰিলেগৈ আৰু মানে বোলে ছাইডত পৰিলেগৈ আৰু মানে ভাগি ছিগি বেটেৰী ৰিক্সাখন মানে কি হ'ল ষ্টাৰ্ট হৈ থাকিলে মানে গম নাপায় ন তেখেতৰ গাতো ইমান ভুল নাছিলে বাৰু কিন্তু মই এইটো ক'ব যোৱা নাই তেখেতৰ গাত বহুত ভুল আছিলে বুলি তেখেতৰ গাতো ভুল নাছিলে বা আমাৰ গাততো ভুল নাই বা আমি কাৰণ আহি পিনি নিজৰ পাৰ্কিঙত মানে ৰখাইছিলোঁহি মানে তো সেইটো কাৰণে একদম মানে বেয়া লাগি গৈছে ইমান ধুনীয়াকৈ থৈ দিয়া বস্তুটো মানে মৰম কৰা বস্তুটো যদি এনেকৈ ভাগি থাকে কেনেকুৱা লাগিছে বাৰু জিংগালালা লাগিছে একদম মানে এতিয়া বদলাব লাগিব কৈছে এখন বদলাব লাগিব মানে গোটেইখন বদলাব লাগিব আমাৰ দুখৰ কাহিনীটো এখন কিন্তু বদলামকৈ বনোৱা মানে গোটেই ভিডিঅ'টো দেখাম বাৰু কেনেকৈ কি খৰচ হ'ল মই একদম ডিটেইলকৈ দেখাম কিন্তু আপেলৰ কাহিনীটো চলি থাকিব গোটেই ভিডিঅ'টো এইটো গম পাই থাকিব মানে কি আপেলৰ কথা কি কথা কৈ আছোঁ আৰু আপোনালোকে ভাবিছে ধেমালি কিবা কৈ আছোঁ মানে ধেমালি নহয় মানে এইটো পূৰা চিৰিয়াছ হয় মানে অকণমান তাৰপিছত এইফালেও এখন কাটি দিলোঁ কেনেকুৱা লাগিছে একবাৰ দেখাইছোঁ এখন মই একদম নিজে কাটিছোঁ দেই এতিয়া চাউণ্ডটো নুশুনিব মানে এতিয়া বেটেৰীটো খুলি থৈছোঁ মই কাৰণ কেলৈ কানেকশ্যন অকণমান দিয়া আছে মানে আমাৰ বাইকখনৰ প্ৰব্লেম এটা হৈ আছিলে নহয় সেইকাৰণে বেটেৰীটো চাৰ্জ দি থৈ দিয়া আছে মানে খুলি মেলি তো সেইটো কাৰণে এনেকুৱা হৈছে এতিয়া ওপৰ ফলোৱা এনেকৈ এবাৰ দেখাইছোঁ আৰু তো বনালে মজাকৈ দেখামগৈ গৈ পিনি অলপ দেৰি পিছত লাহেকৈ এতিয়া আজি যাওঁ নে কাইলৈ যাওঁ চাই লওঁ এইটো ব্লগতে মানে কণ্টিনিউ কৰি দিম গোটেই কাহিনীটো আপোনালোকে গম পাওঁ মানে এনে ডাবুল ধেৰ একদমমান লিলিং ফালাং কৰি নাথাওঁ মানে এইটো ব্লগতে বনিব আৰু মোৰ এইখনৰ এনেকৈ ইয়াত সোমাই গ'ল মানে এইডোখৰত হেণ্ডেল আহি পিনি ইয়াত কেনেকৈ ঘাপকৈ সোমাই গ'ল মানে আহি পিনি মোৰ সেই বাইকখনত মানে দুখন মুখামুখিকৈ আছিলে এনেকৈ পৰিলে আহি পিনি ইয়াত ডাইৰেক্ট সোমাই গ'ল মানে তাৰপিছত মোৰ হেলমেটৰ এইটো ভাগি থাকিলে এতিয়া মই ব্লগ বনাম কি একদম মানে মোৰ বহুত দুখ মানে একদম বহুত দুখ মানে বিৰাট দুখ মানে মোৰ ভাগৰ বনাম মই এখন বনালে মজাকৈ দেখাম তেতিয়া আৰু গ্ৰাফিক্স চাৰ্ফিক্স মাৰি দিম মানে অকণমান ধুনীয়াকৈ এইফালে এইটো ক'লা কৰি দিম নে কি জানো চাই লওঁ 3D গ্ৰাফিক্সটো মাৰি দিম এডোখৰ এনেকৈ কৈ পিনি ক'লা কৰি দিম মানে তেতিয়া মজা লাগিব মানে কি আৰু চালিয়া লাগিব চালিয়া সেই মজা চালিয়া একেটা আৰু চালিয়া মজা চালিয়া তো বনালৈকে দেখাম আৰু অকণমান দেৰি ধৈৰ্য ধৰি লওঁ ডিচিশ্যনটো লৈ লওঁ আজি যাওঁ নে কাইলৈ যাওঁ এইটোতো ভাগিলেই হেলমেট এইটো এতিয়া ইয়াততো মটৰ ব্লক কৰিবলৈ অকণমান দিগদাৰ হ'ব এইটো অৰ্ডাৰ দিব লাগিব এইটো টাইম লাগিব এতিয়া যদি দোকানত পাওঁ লৈ ল'ম তেতিয়া মটৰ ব্লক হ'ব আৰু মজাকৈ ধুম চাম চাই লওঁ ডিচিশ্যনটো লৈ লওঁ কেতিয়া কি যাওঁ আজি যাওঁ নে কাইলৈ যাওঁ অৱশেষত মানে আপেল খোৱা টাইমটো আহিছেগৈ আৰু লাহেকৈ এতিয়া কিন্তু হোটেলত বহি আছোঁ সেইটো ভোক কৰি কিবা এটা খাই বোলে মোৰ কিবা এটা খাং মানে ভোক লাগিছে দাদাই দিব এতিয়া আমাক মজাকৈ কিন্তু মানে আপেলটো খাম আৰু লাহেকৈ কিন্তু তাৰ আগত অকণমান পোলাও খাই লওঁ মানে তাৰ আগত ঢেৰ বস্তু খাই আছোঁ আমাৰ লগত বিপদো হৈছে কিবাও হৈছে মানে চবেই হৈ আছে কিন্তু খাই থাকিম মানে হয় নাই খাই লওঁ দেই বেংকৰ কৰি দিব বেংকৰ কথা এটা আছে নহয় মানে ক'ব লৈছিলোঁ মানে পোনে পাছবুক এখন লৈছোঁ মানে পাছবুকখন গোটেইখন এণ্ট্ৰি কৰি আছোঁ ভাবিছোঁ আৰু 2 পেজমান থাকিবগৈ বুলি কিন্তু মানে পোনে লৈছোঁ মানে বুকখন জমা দি থৈ দিয়া আছিলে পোনে পাছবুকখন লৈছোঁ এণ্ট্ৰি কৰিছোঁ আকৌ তেখেতকে দি থৈছোঁ মানে আৰু নাই আকৌ মই 3খনমান পাছবুক লাগিব কৈছে মাথাই কম হৈ থাকিলে মানে পাছবুকখন আনিম বুলি ভাবিছিলোঁহে আজি মানে ট্ৰাঞ্জেকশ্যনটো মানে বহুত হৈ গ'ল মানে সেইখন নতুনকৈ আজি লৈছোঁ আজিয়ে ট্ৰাঞ্জেকশ্যন কৰি খতমেই মানে অ'কে হেৰি কৰি এণ্ট্ৰি কৰি আৰু 2খন লাগিব কৈছে মানে 2022 চুইছেগৈ
উপায় নাই আৰু ট্ৰানজাকশ্যনে মেইন এতিয়া যেনেকৈ আকৌ ট্ৰানজাকশ্যন হ'ব আকৌ বাঢ়িব এটা খাই লওঁ তেতিয়া আকৌ আপেল খাবলৈ আছে সেইকাৰণে পেটটো অলপ খালি চচক এইয়া আহি গ'ল এয়া পূৰা দিছে নাহিবি টাইম লেপ বনাম পূৰা দে ফোন আহিছে মই খাম মানে পুহিছে মানে অকণমান মজা ক'ত খাইছোঁ সেইটো নকওঁ বা কিন্তু মজা সি আকৌ ডিব্ৰুগড় পালোঁহি আকৌ আপেল খাবলৈ মানে বস্তুটো কি হ'ল আমাৰ মানে আপেল খাই হেঁপাই পলে নাই মানে কিন্তু আপেল খামেই মানে আকৌ আহি গ'লোঁ সেইকাৰণে আপেল খাবলৈ এইফালে মৰা নাপাওঁ গোটেই মোৰ ভিডিঅ'টো আজি মানে এই জেগাত গৈ সেই জেগাত কণ্টিনিউ হৈছে আকৌ সেই জেগাৰ পৰা সেই জেগাত কণ্টিনিউ হৈছে মানে পাছত গোটেইখিনি ডিটেইলকৈ বুজাই পিনি ক'ম কাৰণ কেলৈ এই ভিডিঅ'টো দীঘল হ'ব মই গম পালোঁগৈ বহুত কথা কৈ দিলোঁ মই বহুত বস্তু দেখুওৱা নাই এতিয়ালৈকে যি বস্তু দেখাব লাগে আপেলৰ কথা কৈ আছোঁ আৰু মোৰ বায়েকো ভাগি আছে বায়েকো বনাবগৈ লাগে মানে বহুত দীঘল হ'ব মানে ভিডিঅ'টো অকণমান ধৈৰ্য থওক জাষ্ট অকণমান ধৈৰ্য থওক পাই যাবগৈ মানে ইয়াত ডিব্ৰুগড় গলিত আমি খোজকাঢ়ি গৈ আছোঁ দেখিছে নাই সেইটোৱে আৰু উপায় নাই আপেল আছে কিন্তু নেখাওঁ অলপ দেৰিকৈ খাম মানে ফাইনেলি সেই দিনটো আহি গ'ল যিটো মানে আপেল মানে ডিব্ৰুগড় পৰা খাবলৈ মানে কালিৰ পৰা বাট চাই আছিলোঁ আপেলটো খাম বুলি এই দাদাজনে দেৰি কৰি আছিলে দেই কালিৰ পৰা আমাক দিয়া নাই মানে নিদো কৈ মানে একদম এনেকুৱা জোৰজবস্তি এনেকুৱা ৰিকুৱেষ্ট কৰিলোঁ মানে এই আমাৰ আপেল সন্মুখত বেছি নহয় মানে আধা কেজি এটা লৈ লৈছোঁ খাবলৈ আনবক্সিং ক আমি সেই আপেল যি আধা কেজি মানে এপোৱামান ল'লোঁ আৰু সেই আপেল মানে আপোনালোকে যদি মানে খাবলৈ বিশেষকৈ যদি মন যায় সেই আপেলৰ এই দাদাজনে ধুনীয়াকৈ ক'ব আপোনালোকৰ এই এড্ৰেছটো ধুনীয়াকৈ কৈ দিয়ক যি আপেল মানে নিবলৈ আহিব যদি কাৰোবাক খাবলৈ মন যায় আপুনি আমাৰ শ্ব'ৰুমত ল'ব পাৰিব আমাৰ শ্ব'ৰুম BD মাৰ্কেটিং আছে RKB পথ ষ্টেচন ৰোড ৰেলৱে ষ্টেচন যোৱা ৰাস্তাটোতে টাউনৰ ভিতৰত বাটা আছে বাটাৰ কাষতে আমাৰ দোকান আছে তো দাদা ডিছকাউণ্ট দিবনে নিদিয়ে মোক আগতে নিশ্চয় আহি পেলাই আপোনাৰ কথা ক'লে স্পেচিয়েল ডিছকাউণ্ট কৰিব মজা যদি আপেল খাবলৈ মন যায় তেতিয়া তাক আহিবই মানে কাৰণ কেলৈ আমাৰ কালিৰ পৰা আপেল খাবলৈ মন গৈ আছিলে এইফালে চব সদস্য আছে ধুনীয়াকৈ সহায় কৰি আছে সকলোৱে এজনে বিশেষকৈ পূৰা লাগি আছে কালিৰ পৰা গোটেইকেইজন লাগি আছে দেই কিন্তু আমাৰ মানে ইমানে আপেল খাবলৈ মন গ'ল মানে এই আপেল এপোৱামান লৈ লৈছোঁ মানে এতিয়া ধুনীয়াকৈ আনবক্সিং কৰিম আপেলটো খাম আৰু ধুনীয়াকৈ যামগৈ এটা কথা কোৱাই নাই এই আপেল কিনিছে কোনে মেইন মালিকজন কোনজন লুকাই আছে কেনি গ'লগৈ সেইফালে আপেলৰ মালিক ক'ৰবাত আছেগৈ মানে তেখেতে কিনিছে মানে ধুনীয়াকৈ সি আনবক্সিং কৰিব মজাকৈ অকণমান জাষ্ট 1 ছেকেণ্ড এটা ৱেইট আপেল আমাক কাটিবলৈ চাকুখন লাগিব নহয় গম পাইছে নাই সেই দাদাজনে চাকুখন দিবই দে মজাকৈ এপুৱা চাইজ আপেল এপুৱা চাইজ মজা সেইখনে আহে আকৌ মেইন ফিলিংটো সেইটোতে আহে আকৌ অঁ অলপ কাণৰ ওচৰত নি পিনি আকৌ এই মজা অন কৰ এইটো মেইন আহিব এতিয়া আধা খোৱা আপেল এটা আহি গ'ল মজা কিন্তু মানে আপেলটো বেলেগে খাই পঠিয়াই সেইটো কাৰণে দুখ লাগে অকণমান একো নাই মই জোঠা খাই লগৰ ক্ষেত্ৰত জোঠা চোঠা খোৱা হৈ থাকে এতিয়া অকণমান মানে পাৰ্টি চাৰ্টি হ'ব মজাকৈ খুৱাই নোখুৱাই আৰু সেইটোহে ডিপেণ্ড কৰে আৰু কিন্তু আধা খোৱা আপেলটো যে মানে অপেনিং কৰি দিলোঁ এই ওপৰত ডাইনামিক আইলেণ্ড এখন আছে এইখনেই মোৰ বিশেষকৈ ভাল লাগে মানে বস্তুটো কেনেকুৱা লাগিছে হে তোৰ ফিলিংছটো ক'ব পৰা খালি উঠোনে বা মাত চাত মতা নাই মেডিকেল ল'লেতো মই আপেলটো মই খাই পেলাম মানে গম পাইছে আপেলটো খাই পেলাম মানে মই ধুনীয়াকৈ ওলাই লওঁ ইয়াৰ পৰা পইচা চইচা দি লওঁ মজাকৈ তাৰপিছত বাহিৰত গৈ ভালকৈ আকৌ কথা পাতিম ফাইনেলি নিউ মোবাইল মে সগীয়া ভিডিঅ' চালোঁ এয়া আমাৰ পোৱালি আহি গ'ল লগত মানে ডিউটি ছুটি কৰি লগালগ আহি গ'ল এইফালে তো এতিয়া নতুন মোবাইলৰ ভিডিঅ' বনাইছোঁ কেনেকুৱা পাইছে ক'ব দেই আইফোনত প্ৰথম ভিডিঅ' বনাইছোঁ প্ৰথম নহয় বহুতে বনালোঁ আগতে এয়া মই অকণমান ওলাইছোঁ মানে কোৱালিটি কেনেকুৱা পাইছে সেইটো ক'ব ডিফাৰেঞ্চটো ইয়াৰ আগৰ ভিডিঅ' ক্লিপটো দেখিলেই এতিয়া নেক্সট ভিডিঅ' ইয়াত দেখিব মানে মজাকৈ ঘৰলৈকে এইটোতে বনাই যাম কেনেকুৱা ক্লিপটো দেখিব কেনেকুৱা লাগিছে নেমাৰে চাই লাষ্ট কৈছে তো ইয়াৰ পৰা গৈ লওঁ পে'মেণ্ট চেমেণ্টবোৰ হৈ আছে দাদা হিচাপ কৰি আছে মজাকৈ পে'মেণ্টটো কমপ্লিট কৰি পিনি আকৌ ওলাই লওঁ ফাইনেলি সেইটো দিন আহি গ'ল যিটো দিন মানে আমাৰ বসন্তিখন ঠিক কৰিব লাগে এতিয়া প্ৰথমে ওলাই গৈছে আমাৰ বসন্তিলৈ আগফালৰ পৰা লোক কেনেকুৱা লাগিছে দিছে আগফালৰ কাটি দিলোঁ ন এতিয়া প্ৰথমে চিকিৎসালয়লৈ গৈছোঁ মানে মোৰ মটৰ ব্লক কৰিবলৈ এইবোৰ নাই ন সেইটো মানে অকণমান দিগদাৰ হ'ব মটৰ ব্লক কৰিবলৈ একোৰে মজাকৈ আপোনাৰ কথা পাতি গৈ থাকিম ফাইনেলি আহি পাইছোঁহি ৰুমত আমাৰ ৰুমত থাকোঁ কৈছোঁ মানে আৰু দেখা নাই আজিলৈকে ৰুমটো ৰুমটোৰ ভিতৰত দেখা যাওঁ এপাকা Yo, this is setup. My editing setup. My lighting setup. That's a fella sao de khaso. Kain ase, little lighter setup. This is bisana. Go get her home yet. If like kitchen room. Moza. Imane amar room. Mana eta, fella duta, fella tinta, heru bahiot.
এইফালে আছে বাহিৰত আমাৰ বাথৰুম এইটো আমাৰ বাথৰুম এইটো আমাৰ ছট এখন ছট য'ত আমি ইয়াত বহি লিলি কওঁ মানে তো বাইকখনৰ প্ৰব্লেমটো দি দিলে মানে এতিয়া প্ৰব্লেমটো ইনজেক্টৰ লাইটটো জ্বলি গ'ল এতিয়া শিৱসাগৰ কেনেকৈ পামগৈ তাকে ভাবি আছোঁ কথাখিনি কওঁতে ভাগৰ লাগি গৈছে মানে চিৰিটো কিমান ওপৰলৈ উঠিব লাগে দিছেনে এখন দুখন তাৰপিছত সেইফালে এখন আছে 3খন মই গোটেই উঠি ভাগৰ লাগি যায় মানে সেইকাৰণে ব্লগটো বনোৱাত অকণ ভাগৰ লাগিছে তো বাইকখন ইনজেক্টৰ লাইটটো জ্বলি গ'ল এতিয়া বেটেৰীটো মানে কাম কৰা নাই তো শিৱসাগৰ পাই লওঁগৈ তাৰপিছত কেনেকৈ পামগৈ মুঠতে যদি নাপাওঁগৈ ব্লগত কৈ দিম মানে তেতিয়া গম পাব আপোনালোকে সহায় কৰিবলৈ আহিব পকেটত হৈ গ'ল বস্তু লোৱা মেলা মানে এই জোতা চোতা পিন্ধিছিলে আৰু পেণ্ট বদলাইছিলে মানে হেলমেট হেলমেট নাই হেলমেট লৈ পাহৰি দিছিলোঁ মই হেলমেটটো লৈ আনচোন দুইটা কোনো প্ৰব্লেমটো হ'বই মানে উপায় নাই আজি মানে 54 মিনিট লাগিব 42 কিলোমিটাৰ আছে গুগল মেপত দেখুৱা মতে তো এতিয়া টাইম মতে পামগৈ নে নাপামগৈ আমাৰ বেটেৰী বাইকখন ইমানটো পানীব নে নানিব এতিয়া ভগৱানে জানে মুঠতে গৈ থাকোঁ ফাইনেলি আহি পাই গ'লোহি আমাৰ শিৱসাগৰ শ্ব'ৰুম তো মোৰ বচন দিয়ে খাৰা কৰি থৈছোঁ ইয়াত মানে এইফালে কেছ কাউণ্টাৰত বস্তুটো চাই আছে ইয়াত কেনেকুৱা বেয়া লাগিছে বাৰু দেখি পিনি এইটো এতিয়া কালাৰটো অকণমান চেঞ্জ কৰিম মানে তো চাই লওঁ অকণমান ৰখিবলৈ কৈছে 3টালৈকে ৰখিব কৈছে এতিয়া কেইটা বাজিলে এতিয়া 12:53 হ'ল মানে অকণমান দেৰি ৰখিবই লাগিব আইফোনৰ কেনেকুৱা কথা হৈছে দেখিছে নাই মোক আইফোন ভিডিঅ' বনাবই নিদিয়ে তো লগাম পিছত ধুনীয়াকৈ লুকটো কেনেকুৱা আহিব মজাকৈ দেখাম অকণমান জাষ্ট ধৈৰ্য মানে বহুত ধৈৰ্য মোৰ কাৰণে বহুত ধৈৰ্য আপোনালোকৰ কাৰণে জাষ্ট 2-3 ছেকেণ্ড তো বাইক এইফালে বনি আছে মানে আমি অলপমান এইফালে ফুৰিবলৈ আহিলোঁ মানে এইফালে শিৱদৌলৰ তলত এইফালে আমাৰ লগৰ ছোৱালীজনী লগ পাই গ'লোঁ মানে চেমি এইফালে আছে এই লাষ্ট কৰি মানে ওলাবলৈ অকণমান সেইকাৰণে ভিডিঅ' চিডিঅ' নাই বনাই ইমান লগৰ লগ পাইছোঁ অকণমান কথা চথা পাতি লৈছোঁ তাৰপিছত এইফালে শিৱদৌলত অকণমান চেহেৰ কৰি যাওঁ বুলি আহিলোঁ মানে তো যাম লাহেকৈ আকৌ বাইকখন বনাবলৈ মানে এইফালে বনাই আছে অকণমান টাইম ৰখিব লাগিব মানে সেইটো কাৰণে এনেই ঘূৰি ফুৰিছোঁ টাইম পাছ কৰিবলৈ বেলেগতনো ক'ত যাম টাইম পাছটোতো কৰিব লাগিব নহয় এতিয়া সেইটো কাৰণে উপায় নাই এনেকৈ ঘূৰি ফুৰিম আৰু সেই বলিয়াটো কৰে এতিয়া আপোনাৰ পাইছে 2:05 আৰু খুব বেছি আধা ঘণ্টা তাৰপিছত আমাৰ বাইক বনি কমপ্লিট হৈ যাব তাৰ লুকটো কেনেকুৱা লাগিছে কম গ্ৰাফিক্স চাৰ্ভিচ মাৰিব লাগিব মানে অকণমান কমেণ্টত জনাবচোন কেনেকুৱা কৰিলে ভাল হ'ব বাইকটো জয় শিৱ শম্ভু এটা কাহিনী মানে মোৰ লগত গম পাইছে নাই বিৰাট ডাঙৰ কাহিনী আৰু এতিয়া আপোনালোকক ধুনীয়াকৈ বুজাই মেলি ক'ম এই মোৰ পাছফালে আছে শিৱদৌল ইয়াত নাই সোমোৱা মানে মোৰ এটিটিউড নহয় আৰু এইটো মোৰ এটিটিউড বুলি নাভাবিব মানে এইটো মোক কেলৈ নাই সোমোৱা গম পাইছে গায়ে নাই ধৰা মানে সেইটো কাৰণে তো মানে সোমাবলৈ মন গৈছিলে কিন্তু ভিতৰলৈ তো ইয়াতে নমস্কাৰটো কৰি পিনি ধুনীয়াকৈ কৃষ্ণ কৰি পিনি এবাৰ যাওঁগৈ আৰু অকণমান দেৰি মানে চাওঁ চাইডে ঘূৰি যাওঁগৈ আৰু গাত ধুমগৈ গৈ পিনি আকৌ এদিন আহিম গা ধুই পিনি নে কি ক লগ হ'ল মই গা ধুই আহিছোঁ তয়ে নাই ধৰা মই নহয় আজি মানে কি হ'ল থকা ঘণ্টাকৈ ওলালোঁ সেইটো কাৰণে গাটো ধুবলৈ মানে অকণমান জল্দি হৈ গ'ল আৰু এয়া আমাৰ বসন্তী বনি আছে পূৰা এই মালটো প্ৰব্লেম মানে এই মালটো একদম এতিয়া মানে বস্তুটো কি হ'ল অলপ যোৱা খেলা কথা হ'ব মানে মোৰ কাৰণ কেলৈ সেইটো প্ৰব্লেম হ'বও পাৰে নহ'বও পাৰে মানে সেইটো কাৰণে তো দাদাই খলি গোটেই লিং থাং কৰি থৈছে এতিয়া মজাকৈ লগাই আছোঁ কি হয় আকৌ ৰাস্তাতে গম পাম বস্তুটো যদি সেইটো প্ৰব্লেম হয় তো বাচি গ'লোঁ যদি সেইটো প্ৰব্লেম নহয় বোলে গ'ল পইচা পানী হজম খতম তো ফাইনেলি আমাৰ ফিনিচিং হৈ গ'ল মানে এখন দোকানৰ মুখত এতিয়া পেপাৰ মাৰি চাম বুলি ভাবিছিলোঁ কেনেকুৱা কি দাম পত্ৰ সুধি ল'লোঁ অপবা কেনেকুৱা লাগিছে দেখা দিয়ক বা আচৰিত লাগিছে অপবা এনেই মোবাইলৰ ঠিকেই লাগিছে বাৰু ফাইনেল লুকটো কি আৰু এইটো লাইট এটা বেয়া লাগিলে যাব কিয় ফাইনেল লুকৰ লগতো এটা দুখ লাগিছে মানে মোৰ গোটেই জীৱনটো অকল দুখে হৈ আছে এইকেইদিন সুখ কেতিয়া আহিব আপোনালোকে যদি মম ভাল পোৱাটো অলপ বেছিকৈ তেতিয়া দুখটো আহিব এতিয়া মজাকৈ ঠাণ্ডা কপি জেকেটটো পিন্ধি লৈছে এই মই মজাকৈ পিন্ধি লৈছোঁ যাওঁ আৰু চাংচাঙা বাই আৰু মানে বেছি কথা নাপাতোঁ নেক্সট ব্লগত লগ পাম এইটো যেতিয়া যদি মানে খাটাকৈ যদি গ্ৰাফিক্স পাওঁ তেতিয়া মানে নেক্সট ব্লগত মডিফাই হিচাপে দেখিব পাব মানে এতিয়া ইয়াতে ব্লগটো সামৰণি মই এটা পূৰা ধন দি যাওঁ মানে